নমস্কাৰ। শংকৰদেৱ শিশু নিকেতন সমূহৰ 2025-26 বৰ্ষৰ নামভৰ্তিৰ আয়োজন সকলো নিকেতনেই ইতিমধ্যে চলাই আছে। গতিকে আপোনাৰ সন্তানটিক 2025-26 বৰ্ষত আপুনি ক'ত দিম ক'ত নিদিম যদি এনেধৰণৰ চিন্তাত পৰিছে, তেতিয়াহ'লে আপোনাৰ সন্তানটিক কেৱল শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শিশু নিকেতনসমূহতে নামভৰ্তি কৰাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। কিয়নো আমাৰ নিকেতনসমূহৰ ছাত্ৰ ছাত্ৰী সমাজত এজন সৰ্বাংগীন বিকাশ হোৱাকৈ সংস্কাৰমূলক শিক্ষাৰে শিক্ষাদান কৰা। শিশুসকলৰ বাবে শিশু বাটিকাৰ যি 12 ব্যৱস্থা আছে, সেই ব্যৱস্থাৰ সম্পূৰ্ণভাৱে আমাৰ নিকেতনসমূহত আছে। গতিকে তাত আপোনাৰ সন্তানটিয়ে আনন্দ মনেৰে বিভিন্ন জীৱ জন্তুৰ লগত খেলা ধূলা কৰাৰ লগতে কৃত্ৰিমভাৱে ৰখা পুখুৰীৰ মাছ আদিৰ লগতো খেলা ধূলা কৰি অতি আনন্দেৰে নিকেতনখনত থাকিব পাৰিব। ইয়াৰ লগে লগে আমি আপোনাক জনাব বিচাৰিছোঁ, অন্য শিক্ষানুষ্ঠানসমূহত নথকা, সেয়া ব্যক্তিগত শিক্ষাই হওক, চৰকাৰী হওক বা ইংৰাজী মাধ্যমতে হওক, বৈদিক গণিতৰ পদ্ধতিৰে গণিতৰ জটিল জটিল সমস্যাসমূহ আমাৰ ছাত্ৰ ছাত্ৰীয়ে অতি নিমিষতেই সমাধা কৰি আপোনাক দিব পাৰে। এই ক্ষেত্ৰত মই এজন প্ৰধান আচাৰ্য হিচাপে বিশ্বনাথ চাৰিআলি নিকেতনৰ সমূহ অভিভাৱক অভিভাৱিকাক 2026 বৰ্ষৰ বাবে আপোনাৰ সন্তানটিক আমাৰ নিকেতনত নামভৰ্তি কৰাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। কিয়নো আমাৰ নিকেতনত 24 ঘণ্টা এই গৰমত ৰক্ষা পাবৰ বাবে আপোনাৰ সন্তানটিক বিজুলীৰ ব্যৱস্থা আছে। ইংৰাজী মাধ্যম খুব ধুনীয়াকৈ ক'বৰ বাবে আমাৰ আচাৰ্য ৰাখিছোঁ স্পকেন ইংলিছৰ বাবে। ইয়াৰ লগে লগে পুথিভঁৰালত পুথি পঢ়িবৰ পোৱাকৈ প্ৰায় 3000মান কিতাপ আছে। লগে লগে বিজ্ঞানাগাৰ, অন্যান্য সকলো ধৰণৰ কম্পিউটাৰ লেবৰেটৰীকে আদি কৰি বিভিন্ন ধৰণৰ সুবিধাসমূহ আমাৰ নিকেতনত পাব। আৰু আপোনাক আমি অৱগত কৰাব বিচাৰিছোঁ, আমাৰ নিকেতনসমূহত সৰ্বাংগীন সুন্দৰ আৰু সংস্কাৰমূলক শিক্ষাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে 20 বছৰ ইয়াৰ পৰা যিসকল ছাত্ৰ ওলাই গৈছে বা সকলোবিলাক নিকেতনৰ পৰা যিসকল ছাত্ৰ ওলাই গৈছে, এই তথ্যখিনি আপুনি বিশ্লেষণ কৰিলেই পাব। সেইবাবে আমি আপোনাৰ সন্তানটিক যদি আপোনালোকে ভাবিছে এখন ভাল নিকেতনত ভাল স্কুলত পাঠদান কৰাব বিচাৰিছোঁ, তেনে ক্ষেত্ৰত শংকৰদেৱ শিশু নিকেতনসমূহ আপোনাৰ বাছি লওক। আৰু তেনে ক্ষেত্ৰত বিশ্বনাথ চাৰিআলিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন বাবে আপোনাক আমি স্বাগতম জনাইছোঁ। নমস্কাৰ। तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्। জীৱনৰ আয়ু ৰেখা গতিৰে যায় প্ৰতিটো পুৱা। স্কুল আমাৰ মহান মোৰ প্ৰাণ, মৰমে কৰাই মোক হাজিৰ সদায়। গুৰুৱে জ্ঞান
এৰি আমি সেইখন